মই আজি নথৈ আনন্দিত এই প্ৰাগজ্যোতিষ কলেজৰ সন্মুখত এই আমাৰ পংকী চৌধুৰী মানে মোৰ ছোৱালী সদৃশ মানে মই মানে ইমান আনন্দিত আজি ইয়াতে যিমান ৰাইজ আছে এই গোটেই ৰাইজ মই চিনি পাওঁ মোৰ এইখিনি জন্ম জাগা এই গোটেইবিলাক মানুহ হৈছে এজিপি আৰু বিজেপি সাপোৰ্টাৰ কিন্তু আজি এই মানুহখিনি কিয় ওলাই আহিছে এই মানুহখিনি ওলাই অহাৰ কাৰণ হ'ল আমাৰ এটা এজন খিলঞ্জীয়া জাগাত য'ৰ খিলঞ্জীয়াৰ প্ৰভুত্ব আছিলে অসম আন্দোলনৰ সময়ত আমাৰ শান্তিপুৰৰ মানে এই অঞ্চলৰ এটা নাম আছিলে এই মানে ইয়াৰে মানুহে উতলি গৈছে বিজেপি ভোট দিয়া মানুহ আজি এজিপি ভোট দিয়া মানুহ আজি আগবাঢ়ি আহিছে পুংকিৰ কাৰণে ৰাইজৰ কি কয় অসম জাতীয় পৰিষদৰ কাৰণে কি কাৰণে ওলাই আহিছে আজি অখিলঞ্জীয়া এজন বিহাৰী মই সিদিনা কৈছো ভিডিঅ' এটাত বিহাৰী এজনো খিলঞ্জীয়া হ'ব পাৰে যোনে অসমীয়া বা বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতি আকোৱালি লয় কিন্তু আমাৰ গুপ্তাজী এজন খিলঞ্জীয়া কেতিয়াও হ'ব নোৱাৰে তেওঁৰ মুখত অসমীয়া মাত ফুটি নুঠে আৰু তেখেতৰ ল'ৰা বিত্তীয় কেলেংকাৰীত জড়িত হৈ আছে এইটো মই কোৱা নাই নিউজত ওলাইছে মই কালিও এটা ভিডিঅ'ত কৈছো তেওঁ যদি বিত্তীয় কেলেংকাৰী নাই তেনেহ'লে সেই চেলেন দুটাৰ ওপৰত কিয় মানে স্পষ্টীকৰণ দিয়া নাই বা প্ৰেছ মিট কিয় দিয়া নাই আৰু মই সকলোকে কৈছো মই বহুতৰ লগত কথা হৈছে ইয়াতে মই নাম নকওঁ মোৰ মোবাইলটো যোনে ধৰি আছে তেওঁ এজন মাৰোৱাৰী হয় মাৰোৱাৰী মোক কৈছে বহুতে কৈছে মাৰোৱাৰী ভোট নেদে বঙালী ভোট নেদে কেনেকে জিকিব 100% জিকিব মোৰ ছোৱালী 100% জিকিব মোৰ ছোৱালী একদম কৈছো 100% জিকিব